ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ সফল সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা। গোৱালপাৰা জিলাৰ ৰংজুলিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী। ৰংজুলি অঞ্চলত জ্ঞানৰ শিখাৰে আলোকিত কৰাৰ মহান উদ্দেশ্য বুকুত বান্ধি অঞ্চলটোৰ কেইগৰাকীমান চিৰনমস্য শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত 1949 চনত প্ৰতিষ্ঠা হৈছিল ৰংজুলি হাইস্কুল। একেখন বিদ্যালয়ে 1981 চনত ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা ঐতিহ্যমণ্ডিত বিদ্যালয়খনে এইবেলি 75 বৰ্ষ পূৰ্ণ কৰিছে। সেই উপলক্ষে বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল মহাৰাজত জয়ন্তী 7, 8 আৰু 9 নৱেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মহাৰাজত জয়ন্তীৰ আজি আছিল অন্তিমটো দিন। অন্তিমটো দিনত ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেখিবলৈ পোৱা গ'ল এক উখল মাখল পৰিৱেশ। পুৱাৰ ভাগত উলিওৱা হয় 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ চন্দ্ৰ ৰাভাই। ইয়াৰ পিছতে দিনৰ 2 বজাত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত উপস্থিত থাকে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভা, গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অনুপ কুমাৰ দাস, বিশিষ্ট বিজ্ঞানী আৰু গৱেষক ডক্টৰ হেমন্ত অধিকাৰীয়ে মুকলি সভাত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক বহু পৰামৰ্শ আগবঢ়ায়। আনহাতে নিশাৰ ভাগত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনোৱা হয় জনপ্ৰিয় কণ্ঠশিল্পী সুবসনা দত্তৰ গীতৰ শৰাই। প্ৰতি মাননীয় লক্ষ্মীকান্ত দাসৰ পৰিয়ালবৰ্গ সমিতিকো ৰংজুলি শ্ৰদ্ধাভাজনেকো ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ এই শুভ মুহূৰ্তত আপোনালৈ আমি সশ্ৰদ্ধ ইংলিছ মিডিয়ামৰ তিনিখন স্কুল আছে। আমি যদি সেই ইংলিছ মিডিয়ামৰ তিনিখন স্কুল যদি চাওঁ ছাত্ৰ ছাত্ৰী কিমান, জাতীয় বিদ্যালয়খনৰ যদি ছাত্ৰ ছাত্ৰী কিমান, কোনোখন বিদ্যালয়ত এনেকৈ 700 বা 800টা ষ্টুডেণ্ট নাই। তাৰমানে চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহতে সহস্ৰজনে আজি অধ্যয়ন কৰি আছে, জ্ঞান বুটলিছে, জ্ঞান আহৰণৰ জ্ঞানৰ অন্বেষণ তেখেতসকলে ব্যস্ত আছে আৰু দেশ জাতি ৰাজ্য মংগল কামনা দ্বাৰা তেখেতে পৰৱৰ্তী সময়ত কাম কাজ কৰি আছে। গতিকে আমাৰ মাজত উপস্থিত আছে, তেখেতকো এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ। প্ৰথমতে আমি গীতটিৰ ৰচক শ্ৰী কল্যাণ ৰয়, তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত ৰুদ্ৰকান্ত ৰাভা, এই শীৰ্ষক গীতটিৰ সুৰ কৰিছিলে তেখেত, আৰু তেখেত হৈছে ৰুদ্ৰকান্ত। আমি সাজু কৰি উলিয়াইছোঁ। গতিকে আহকচোন আমি এই মহাৰাজত জয়ন্তীখনৰ বাবে সাজু কৰি উলিওৱা যিটো শিক্ষাগীত। আজি আমাৰ ৰজত জয়ন্তী উৎসৱৰ অৰ্থাৎ ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
49 বছৰ কি 75 বছৰ পূৰ্তি উপলক্ষে মহাৰজ জয়ন্তী উৎসৱ চলি আছে আৰু আমাৰ এই ৰজত জয়ন্তী আমাৰ যোৱা দুদিন ধৰি ইতিমধ্যে বিভিন্ন কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী সমাপ্ত হ'ল। আজি আমাৰ শেষ কাৰ্যসূচী শেষ দিনৰ কাৰ্যসূচী আছে। প্ৰথম আমাৰ যিটো শোভাযাত্ৰা আছিলে বৰ্ণাঢ্য শোভাযাত্ৰা আছিলে ৰাতিপুৱা 9 বজাত। খুব সুন্দৰকে আমাৰ এই বৰ্ণাঢ্য কাৰ্যসূচী বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ দল তাত উপস্থিত থাকি আমাৰ এই ৰংজুলিৰ যিটো ঐক্য যিটো সংস্কৃতিবান কিছুমান ব্যক্তিৰ যিটো চেষ্টা সেই তাত প্ৰতিফলিত হৈছে আৰু আমাৰ তাৰপিছতে 2টা বজাৰ পৰা আবেলি 2টা বজাৰ পৰা আমাৰ মুকলি সভা আৰু এই মুকলি সভাখন বৰ্তমানলৈকে অনুষ্ঠিত হৈ আছে। সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ প্ৰখ্যাত শিল্পী সুবসনা দত্ত তেখেত আহিব। আমি আশা কৰিছো শেষ দিনৰ কাৰ্যসূচী হিচাপে সকলোৱে আনন্দ যথেষ্ট আজি 1.5 মাহ 2 মাহ ধৰি যথেষ্ট কষ্ট কৰিছে। শেষৰ কাৰ্যসূচীত সকলোৱে উপভোগ কৰিব পাৰিব, আনন্দ ফূৰ্তি কৰিব পাৰিব আৰু আমি সকলোকে শেষৰ কাৰ্যসূচীত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি আহ্বান ৰাখিছো। সভাখনত আছে আমাৰ ৰংজুলি এই বিদ্যালয়খনেৰে একেবাৰে LP স্কুলৰ পৰা তাৰপিছত ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া মিডিয়ামত পঢ়ি সদূৰ কানাডাৰ টৰন্টত কেঞ্চাৰৰ সম্পৰ্কত গৱেষণা কৰি থকা আমাৰ হেমন্ত অধিকাৰী তেখেত এতিয়া কানাডাৰ অটোৱা বিশ্ববিদ্যালয়ত তাতে গৱেষণা কৰি আছে কেঞ্চাৰৰ সম্পৰ্কত। গতিকে তেখেতৰ লগত আছে আজি আমাৰ ৰাভা সংঘ অটোনমাস কাউন্সিলৰ চিফ টংকেশ্বৰ ৰাভাদেৱ, আমাৰ আছে ৰংজুলি গোৱালপাৰা স্কুল ইন্সপেক্টৰ মহাশয়, তাৰ লগত আৰু আছে আমাৰ ধূপধাৰা কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল মলিনা দেৱী ৰাভা তেখেতসকল আছে আৰু তেখেতসকলৰ লগত আমাৰ আছিলে ৰণজ পেগু ডাঙৰীয়াৰ অহাৰ কথা আছিলে শিক্ষামন্ত্ৰী, কিন্তু তেখেতসকলেতো জানে বিভিন্ন ব্যস্ততা থাকে, ক'ত কাৰ্যসূচী অলপ পালত হৈ যায় কোনো ঠিক নাই। গতিকে ঠিক আগমুহূৰ্তলৈকে কথা আছিলে অহা, কিন্তু বিশেষ কাৰণত তেখেতক ইমাৰ্জেঞ্চি পৰিস্থিতিত তেখেতসকলে আমাক শেষ মুহূৰ্তত আহিব নোৱাৰো বুলি জনালে আৰু ইতিমধ্যে আমাৰ DC মহাশয়েও কিবা এখন ইমাৰ্জেঞ্চি মিটিং দিছে, তেখেতেও আহিব নোৱাৰিলে। গতিকে আমাৰ যিকেইজন বৰ্তমান আহিছে তেখেতসকলৰ জৰিয়তে মুকলি সভাখন সুন্দৰভাৱে পৰিচালিত হৈ আছে আৰু ইতিমধ্যে আমাৰ হেমন্ত অধিকাৰী দেৱে তথ্যগোটৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব পৰা সুন্দৰ বক্তব্য আগবঢ়াইছে। আমি আশা ৰাখিছো সেই বক্তব্যৰ জৰিয়তে বা সেই ভাষণৰ জৰিয়তে ল'ৰা ছোৱালীসকলে উপকৃত হৈছে।